বুজিবলৈ বুজাবলৈ আৰু একো নাই এদিন নৈখনৰ পাৰত তোমাক দেখিছো প্ৰথম দেখোঁতে ভাল লাগি গ'ল দিলটো বুকুৰ ভিতৰত চিং কৰি উঠিল তোমাক দেখি সেইকাৰণে বিয়াখন পাতি তোমাক নিজৰ কৰি ল'বলৈ মন তোমাৰ পৰিচয় মাতা পিতা সকলোবোৰ ইনফৰমেশ্যন মই কালেক্ট কৰি দিলোঁ মোৰ পাপাকো ৰাজি কৰালো তোমাক বোৱাৰী কৰি দিবলৈ অহা আঘোণ মাহৰ 9 তাৰিখ ইংৰাজী 25 নৱেম্বৰ সোমবাৰে আমাৰ পিতাৰাক জনাই থব মোৰ বিয়াৰ দিনবাৰ ঠিক কৰিবলৈ আপুনি কোন আৰে তোমাৰ হ'বলগীয়া স্বামী আপুনি এনেকৈ কৈ দিলে আমাৰ বিয়া হৈ যাব নেকি Yes! মই কৈ দিলে বিয়া হয় আৰে ভুজংলৈ পচন্দ কৰিছো তোমাক এখন গৰু বজাৰ নহয় যে তাপ নে গুচাই কিনি লৈ গুচি যাব কিন্তু এই ভুজংগ যেতিয়া বজাৰত নামে নহয় বিক্ৰেতাই নিজে আহি মাল মোৰ হাতত জমা মই মাল নহয় মোৰ মূৰটো গৰম হোৱাৰ আগতে ইয়াৰ পৰা ওলাই যাম ইয়াৰ পৰা হয় মোৰ কইনা দেখিছো বৰ গৰম তেজৰা আৰু মোৰ হ'বলগীয়া অৰ্ধাংগিনীৰ মুখতটো অকণমান হ'লেও বিষ থাকিবই লাগিব ন চাওক দয়া কৰি আপুনি ইয়াৰ পৰা ওলাই যাওক কিন্তু মই বৰ অশান্তিত আছো আৰে দিনটো তোমাৰ শান্তি যিমান লাগে সিমান শান্তি দিম কেৱল এই ভুজংগক তোমাৰ এই ধুনীয়া দেহটো দেৱন মেৰিয়াই থৈ দিবলৈ দিয়া জিভাখন সাপৰ দৰে ফটা হ'ল বুলিয়েই সেই কথা এনেকৈ বমি কৰি নিদিব গতিকে পৰিচয় পোৱা নাই সেইটেলিটো ফাৰ্ম চিনাকিটো ময়ে দিছো ৰূপা এওঁ ভুজংগ চলিহা ভানু প্ৰতাপ চলিহাৰ কুলাংগাৰ পুত্ৰ আমাৰ দলৰ কাম বন্ধ কৰা গুণ্ডাবৰ প্ৰধান চৰকাৰ আৰু ইয়াৰে পোহনীয়া কুকুৰ সেই হীৰা এই ভুজংগৰ নিৰ্দেশতে হীৰাৰ বৃদ্ধ পিতৃ মই জানো যি মালিকৰ অন্ন খাই হীৰা নামৰ সেই পোহনীয়া কুকুৰটোৱে মোৰ পিতাই কিমান বেয়াকৈ আঘাত কৰিছিলে মই জনাই নাছিলো তাক সেই মালিকটো যে নাৰীক বিক্ৰীযুক্ত মাল বুলি গণ্য কৰা এটা নিৰ্লজ্জ কাপুৰুষ মই কৈছো ভালে ইয়াৰ পৰা ওলাই যা মোক অপমান কৰিছ মই ইমান প্ৰকৃতি প্ৰেমী নহয় যে তোৰ দৰে বিষাক্ত সাপ এডালৰ ডিঙিত মই বৰ মালা পিন্ধাই দিম আৰু অপমানৰ কথা ক'লি যে যাৰ মানেই নাই তাৰ আকৌ কিহৰ অপমান আৰে না মোৰ ভুজংগ ৰাখা খং উঠে লাগছে কোন কাম আজিলৈ আমাৰ মুলাকাত ইমানতে শেষ কৰি আপনারা জনাই দিবি আঘোণ মাহৰ 9 তাৰিখ ইংৰাজী 25 নৱেম্বৰ সোমবাৰে আমাৰ বিয়া কন্যাদান কৰিবলৈ যাতে সাজু হৈ থাকে আৰু যদি কন্যাদান নকৰে এই ভুজংগৰ গঁৰাল তেজলেকিবলৈ জিভা মেলি থকা পোহনীয়া কুকুৰৰ অভাৱ নাই গঁৰালৰ দুৱাৰ খুলি দিলে মুখাৰ মাংস ডেকাৰ মাংস কোনো হিচাপেই নাথাকিব এমূৰৰ পৰা চুপাই চাফা কৰি পিষ্টল মোৰো আছে মই মাত্ৰ ব্যৱহাৰ কৰি ভাল মই চাবুক ব্যৱহাৰ কৰি ভাল পাওঁ চাবুকেৰে কোবাই মানুহক গোলাম সজাই ভাল পোৱা মানুহ
কথা জানো ৰূপা 25 নৱেম্বৰত কন্যাদান নহলে 26 নৱেম্বৰত ক্ষমাদান কালি আজি চচৰাই নি হলো তোক মই মোৰ কৰিহে এৰি নাম মোৰ ভুজংগ ভুজংগৰ হাত ভাঙ তলা ছেনে নাপাও কোন কাৰ বাপ বাপত দিব পৰা হল হাতত খাৰো মিঠিল খাৰো শান্ত হওক চলিয়া সকলো ঠিক হৈ যাব কি ঠিক হৈ যাব কি ক্ষতিটো ঠিক হৈ যাব ৰাজধানী পুলিচো আছে আৰু পুলিচৰ সন্মুখতে এজনী ছোৱালীয়ে দাদাগিৰি কৰা সাহস কেনেকৈ পালে উত্তৰ দিয়ক আৰে আপুনি বুজা নাই কিয় এই সময় মহিলা পুলিচ নাছিল না আৰু মহিলা পুলিচ নথকা অৱস্থাত তাইৰ ওপৰত একশ্যন লোৱাৰ আগত 10 বাৰ ভাবিব লাগিব জলিয়া চাহাব আইনৰ মেৰ পাকটো বুজিব নোৱাৰি কেতিয়াবা মোৰ ডিঙিটো লাগি যাব পাৰে না আইনৰ মেৰ পাক লাগক বা নালাগক সেই ছোৱালীজনীৰ যদি গতি লগাব নোৱাৰে এই ভানু প্ৰতাপ চলিহাৰ মেৰ পাকৰ পৰা ডিঙিটো বচাই ৰাখিব কিয়ল ভুজংগ চলিহাৰ একেবাৰে নিমাতছে একা বেকা ৰাস্তাৰে কাম কৰি কৰি এগৰাকী সামান্য ছোৱালীৰ হুংকাৰত ভাগৰি পৰা নাই মোৰ ভুজংগ ভুজংগ মানে হাপ মতলা ছেড়ে না পাপ কার পাপ ইন্সপেক্টর বখুদে হাতে হাতে একাবাকে কৈ খোজ কাঢ়িব পাৰে কিন্তু সি যেতিয়া কাটত সোমাই নহয় একদম চিধা চিধি সোমায় মই কাম কৰা ষ্টাইলবোৰ অলপ বেলেগ বখুদে ভোক নালাগিলে হাপে কেতিয়াও সেই ভেকুলি নিকিলে বুজক এই ছোৱালীজনীৰ ৰাখি লগোৱাৰ ব্যৱস্থা অতি সোনকালে কৰে দৈ পৰিয়া মাছৰ বজাৰ আমাক লাগিবই এই বজাৰখন আমাৰ কাৰণে পুনৰ কণী পৰা হাঁহ হৈ পৰিব বছৰত কমেও 10 কোটি টকাৰ ব্যৱসায় হ'ব এই সোণালী সুযোগ হাতৰ পৰা এৰি দিব নোৱাৰি আপুনি বহি নাথাকে ভুজংগ সন্মুখত বাধা নোপোৱালৈকে হাপে কেতিয়াও ফনা নেমেলে মাই দিয়া পাপা এতিয়া তাই মোৰ সন্মুখত বাধা হৈ থিয় দিলে এই ভুজংগটো ফনা মেলি দংশন কৰিবই লাগে তই তাইক দংশন কৰাৰ আগতে তাই হনুমানৰ দৰে নিজৰ নেগুৰত জুই লগাই যাতে লংকা দাহন নকৰে নিজকে ৰাৱণ সজালি যেতিয়া লংকা দাহন হোৱাটো তেনেই স্বাভাৱিক কম নকৰিব চলিয়া চাহাব লক্ষণ কিন্তু ভাল দেখা আপোনাৰ মান বহুত হজম কৰিলো যদিও ময়ো খানাখনৰহে ৰজা মোৰ ওপৰতো মহাৰাজবোৰ আছে নহয় গতিকে বাচি খাব জাগি ফুৰিব নংকেখন পাতি লৈছে তেতিয়া জুই কেতিয়াবা লাগি যাবও পাৰে আহুদে ভুজংগ সাহাব সালা মাল পাদেই ভাল মাল না পাদেই জমকা তাই মুখে রাবণ বনাই থৈ গুচি গ'ল চিন্তা নকৰিবা না বাবা চিন্তা নকৰিবা আজিকালি ৰাৱণ হৈ আগৰ ৰাৱণ হৈ থকা নাইতো বহুত ডেভেলপ হৈ গ'ল আজিকালি ৰাৱণে সীতাক হৰণ কৰিবলৈ ইমান মেহনত নকৰে না কি ক'ব খুজিছ তই মই হীৰাৰ কথা কৈছো হীৰাৰ ভনীয়েক আৰু ৰূপাৰ ভায়েকৰ মাজত বৰ্তমান ইলু চলি আছে ইয়াক লৈ বৰ্তমান হীৰা আৰু ৰূপা ইজনে সিজনৰ কাল শত্ৰু হৈ এতিয়া এই শত্ৰুতাক ফাইদা উঠাব লাগিব আমি কি কৰিব খুজিছ বুজাই ক'ব লগা একো নাই বাবা বোৱাৰী আদৰিবলৈ সাজু হৈ থাকে ৰূপাক তোমাৰ বোৱাৰী কৰি আনিব পাৰিলে এই গোটেই বজাৰখন আমাৰ বোৱাৰী কৰিম কেনেকৈ ৰূপাই দেখোন তোক চোতালৰ পৰা কুকুৰ খেলা দি খেদি আৰে নাম মোৰ ভুজংগ পাপা ভুজংগ মানে খাওঁ মই খালা চেনে নাপাওঁ কোন কাৰ পা পিছতো কৰি যাওঁ নোপোৱাটো কাৰি গাওঁ দিন ৰাতি কৰ্মটো বেইমানে ৰংগ নাম মোৰ ভুজংগ চিন্তা কি হ'ল বাবা আছে নহয়
হয় আমার পোহনীয়া কুকুৰটো